নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি তোমালোকক ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু ইংৰাজী বানান আমি কেনেকৈ কৰোঁ সেই বিষয়ে এটা ভিডিঅ' লৈ আহিছোঁ। এতিয়া চোৱা, আমি যদি অসমীয়া শব্দ অসমীয়া শব্দ আমি যদি ইংলিছ লেটাৰেৰে লিখিব যাওঁ, অসমীয়া শব্দ ইংলিছ লেটাৰেৰে লিখিব যাওঁ, আমি কেনেকৈ লিখিম সেই বিষয়ে আজি এই ভিডিঅ'টো বনাই আছোঁ। চোৱা, এতিয়া চোৱা, যদি তুমি লিখা যে তুমি তথচকাৰ টু মথচিকাৰ মি, তুমি, এই শব্দটো ইংলিছত কেনেকৈ লিখিবা চোৱা। এতিয়া চোৱা, ইয়াত যিটো বৰ্ণ আছে দন্ত্যাত ত, এইটোক আমি টি বুলি লিখিম। তাৰপিছত যিটো হস্যকাৰ আছে এইটো ইউ লিখিম, কাৰণ অসমীয়া শব্দ যদি তুমি ইংলিছত লিখা, হস্যকাৰ সদায় ইউৰে লিখিব লাগিব। হ'ল? তাৰপিছত চোৱা, ইয়াত যিটো প্ৰথমত যিটো হস্যিকাৰ আছে, হস্যিকাৰৰ আগত যিটো বৰ্ণ আছে সেই বৰ্ণটো আগত লিখিব লাগিব। যেনেকুৱা এইটো কি আছে, এম, তাৰমানে এইটো ম আছে, মক আমি এমেৰে লিখিম। হ'ল? যেতিয়া পিছত চোৱা, যিটো হস্যিকাৰ আছে সেই হস্যিকাৰটো আমি আইৰে লিখিম। মানে অসমীয়া শব্দ হস্যকাৰ সদায় ইউ দিবা আৰু হস্যিকাৰ সদায় আই দিবা। তেতিয়াটো কি হ'ল, তুমি। এতিয়া চোৱা, যদি লিখা যে তুমি কোন, যদি লিখা যে তুমি কোন, তেতিয়াহ'লে এইটো কেনেকৈ লিখিবা, এইটো কি আছে, কক আমি কেৰে লিখিম, আৰু যিটো উকাৰ আছে উকাৰটো আমি হস্যকাৰেই লিখিম, মানে ইউৰেই লিখিম। তাৰপিছত যিটো ন আছে, মধ্যাহ্ন হওক বা দন্ত্যাহ্ন হওক, এনেৰেহে লিখিবা। তেতিয়াহ'লে হ'ল কোন। বুজি পাইছা? কোন। তাৰমানে অসমীয়া শব্দবোৰ ইংলিছত আমি এনেকৈ লিখিব লাগে। এতিয়া ধৰি লোৱা এটা নাম যদি লিখা, যদি এটা নাম এটা লিখা, ধৰি লোৱা যে তপন, ইয়াত চোৱা, এই তপনটো আমি কেনেকৈ লিখিম। প্ৰথমত চোৱা কি আছে, ইয়াত দন্ত্যাত্ব, তাৰমানে এইটো আমি টিৰে লিখিম। তাৰপিছত চোৱা, যদি তুমি কিবা নাম লিখিব খোজা, আৰু নাম যদি লিখিব খোজা আৰু যিটো বৰ্ণৰ লগত যদি আকাৰ উকাৰ বা হস্যিকাৰ নাথাকে, তেতিয়াহ'লে তাৰ লগত সদায় আমি এটা এ লিখিব লাগিব, নহ'লে অ লিখিব লাগিব। কিয়নো ইয়াৰ লগত আকাৰ উকাৰ নাথাকিলেও জানিবা যে যদি তুমি এই দন্ত্যাত্ব, এইটো এটা দন্ত্যাত্ব, যিবিলাক ব্যঞ্জন বৰ্ণ আছে প্ৰত্যেকটো ব্যঞ্জন বৰ্ণৰ লগত অ এটা সদায় যোগ হৈ থাকে। বুজি পাইছা? যিকোনো ব্যঞ্জন বৰ্ণৰ লগত অ এটা যোগ হৈ সদায় থাকে। সেইটো কাৰণে ইয়াত দন্ত্যাত্বটোহে তুমি চাইছা, কিন্তু ইয়াৰ লগতো অ এটা আছে। ত বুলি কওঁতে অ এটা আহে, সেইটো কাৰণে আমি ইয়াত অটো দেখা নাপাওঁ, কিন্তু সেইটোৰ কাৰণে আমি ইয়াত এ এটা লিখিব লাগে। হ'ল? তাৰপিছত এতিয়া সম্পূৰ্ণ দন্ত্যাত্বৰ নিচিনা হৈছে। তাৰপিছত কি প আছে, এই পটোক আমি পিৰে লিখিম। ইয়াৰ লগত চোৱা আকাৰ উকাৰ নাই, এইটো কাৰণে ইয়াতো আমি এটা এ দিম। হ'ল? তপ, তাৰপিছত এন, এই দন্ত্যান্ন আছে, এইটো কাৰণে আমি এন দিম। ইয়াত আকৌ এই নৰ লগত আমি এ নিদিওঁ। কিয় নিদিওঁ? ইয়াৰ কাৰণ হ'ল, ধুনীয়াকৈ বুজি ল'বা, কাৰণ আমি তপন কওঁতে ইয়াত আমি ৰৈ গৈছোঁ, ষ্টপ। বুজি পাইছা? দন্ত্যাত বুলি কওঁতে তপন, মানে ত বুলি কওঁতে এটা অ নিচিনা চাউণ্ড আহিছে, প কওঁতে আকৌ প, মানে এনেকুৱা চাউণ্ড আহিছে। কিন্তু তুমি যেতিয়া শেষত নামটো কৈছা, যেতিয়া আহিছে, ইয়াত তুমি ৰৈ গৈছা, মানে ইয়াত তুমি আৰু অ অহা নাই। বুজি পাইছা? এইটো কাৰণে ইয়াত এন আহে। বুজি পাইছা? ক্লিয়াৰ হ'ল? এতিয়া চোৱা, এইটো এটা নাম লিখিলোঁ, ব্ৰহ্মপুত্ৰ। প্ৰথমতে আমি এইটোক ভাঙিম, কি আছে এইটো, বৰেব্ৰ, তাৰমানে ইয়াত ব আৰু ৰ আছে। হ'ল? এতিয়া বৰ কাৰণে আমি বি, এই বৰ কাৰণে আমি বি, তাৰপিছত যুক্ৰ, মানে বৰেব্ৰ যিটো হৈছে যুক্ৰ, আৰু এইটোৰ কাৰণে আৰ। হ'ল? ইয়াত চোৱা আকাৰ উকাৰ নাই, এটা দিলোঁ। তাৰপিছত এইটো কি, সময়াম হ, তাৰমানে এইটো সময়াম হটো ক'ৰ পৰা আহে, তাৰমানে হ যোগ ম, তেতিয়াহে আমি সময়াম হ পাম। হ'ল? এইটো কিন্তু কিয় নহয়, সময়াম হহে হয়। এইটো বুজি পাইছা? এইটো কিন্তু কিয় নহয়, সময়াম হ। তেতিয়াহ'লে হ, তাৰমানে ইয়াত এটা ইছ, আকৌ ম, এম, ব্ৰ,
তাৰপিছত ইয়াৰ লগতো আকাৰ উকাৰ নাই এ এটা দিলোঁ ব্ৰহ্ম তাৰপিছত প আছে পি হচুকাৰ আছে ইউ তাৰপিছত তৰেত্ৰ আছে তৰেত্ৰটো কি দিয়া আহে এই দন্ত্যাত ত আৰু ৰ দি আহে হ'ল এইটো আমি টি লিখিম যোগ এইটো আৰ লিখিম তাৰমানে একেলগত লিখি দিম কাৰণ কিয়নো এই যুক্তাক্ষৰত সদায় দুটা ইংলিছত দুটা কনসনেন্ট একেলগে লিখিলে যুক্তাক্ষৰ হৈ যাব টি আৰ তাৰমানে দুটা কনসনেন্ট মাজত ভাৱেল নাই যুক্তাক্ষৰ হৈ গ'ল ব্ৰহ্মপুত্ৰ কওঁতে অ এটা চাউন আহিছে এ এটা দিলোঁ হ'ল ব্ৰহ্মপুত্ৰ বুজি পাইছা গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ